হেল্ল' গাইজ, স্বাস্থ্যটো ইমান ভাল নহয়। এডোখৰ বিৰাট বিষ হৈ আছে। ৰাতি 2টামান বজাৰ পৰা বিৰাট বিষ। কিহেনো পালে, কি হ'ল নিজেও নাজানো। আৰু ভাল হ'ব বুলি ৰাতিপুৱালৈকে চাই আছোঁ, নাই শোৱা খেলি মেলি হ'ল বুলি নিজে ভাবিছোঁ। কি হ'ল কি নহ'ল, নাই শোৱা খেলি মেলি নহয়, অকণমানে বিষটো বেছি হৈ গৈ আছে। আৰু গৈ থকাৰ কাৰণে এতিয়া কি কৰিম কি নকৰিম। তাৰপাছত ৰাতিপুৱা গাটো ধুইছোঁ, তেতিয়াও গাটো ধুই কাপোৰযোৰ সলাব পৰা নাই। সাংঘাতিক বিষ, মানে সাংঘাতিক বিষ। তাৰপাছত কি নকৰোঁ, কাক কওঁ কাক নকওঁ কৰি তাৰপাছত ভাবিলোঁ ফোন এটাকে কৰোঁ। ফোনটো কৰিলোঁ, হয় বা নহয় বা যোৱা বা নোযোৱা একো এটা যদি ছাপোৰ্ট নকৰে নিজৰ আপোনজনে, তেতিয়া কেনেকুৱা লাগে, খুব বেয়া লাগে। বহুত কান্দিলোঁ, কিন্তু খন্দাৰ পিছত কি কৰোঁ, উপায়তো নাই। আৰু নিজৰ অভিমানখিনি সামৰি সুচৰি লাষ্টত গৈ ডক্টৰৰ ওচৰলৈ যাব লাগিব বুলি এতিয়া আৰু থিৰাং কৰি লৈছোঁ। এতিয়া ডক্টৰৰ ওচৰলৈ যাওঁ, ডক্টৰে কি পৰামৰ্শ দিয়ে নাজানো। যদি বেজি ল'বলগীয়া হয় ল'ব লাগিব, কাৰণ সাংঘাতিক বিষ মোৰ নিজৰ গাত যিটো হৈছে মই নিজে গম পাইছোঁ। এতিয়া যাবলৈ ওলাই আছোঁ, আৰু মই ৰিকু স্কুলৰ পৰা আহিছে, তাকো লগত লৈ যাম বুলি ওলাইছোঁ।